দৰং জিলাখনৰ বাবে আজি সঁচাকৈ এক আনন্দ আৰু সন্তুষ্টিৰ এক বতৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কঢ়িয়াই আনিছে। বহু প্ৰত্যাশিত মঙলদৈ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ যি এটা দায়িত্ব আছিল যে এটাৰ কাৰণে আমাক 100 বিঘাৰ ওপৰ আমাক মাটি লাগে আৰু আমি আজি ৰাজহুৱা সভাত ৰাইজৰ মতামত লৈ আমি এটা স্থান ইতিমধ্যেই নিৰ্দিষ্ট কৰিছোঁ। প্ৰায় 146 বিঘা মাটি আমি সদ্যহতে এই মহাবিদ্যালয়ৰ কাৰণে আমি সংৰক্ষণ কৰিছোঁ আৰু এটা পৰিকল্পনা আমাৰ আছে যে মেডিকেল কলেজ হস্পিটালৰ লগত আমি ভৱিষ্যতৰ কাৰণে তাত এখন নাৰ্ছিং কলেজ আৰু এখন আমি পেৰামেডিকেল কলেজ ইয়াৰো আমি এটা কথা চিন্তা কৰি সেইকাৰণে অকণমান আমি মাটি 146 বিঘা মাটি আমি ইয়াৰ কাৰণে সংৰক্ষণ কৰিছোঁ। গতিকে ভৱিষ্যতৰ দিনত বা আগন্তুক যিমান প্ৰত্যাহ্বান আহিব মেডিকেল ছায়েন্স বা মেডিকেল হেল্থ ছেক্টৰত যাতে আমি সকলো পৰিস্থিতিক মোকাবিলা কৰিব পাৰোঁ। গতিকে সেইটো কাৰণে আজিৰ যিটো ৰাজহুৱা সভা এই সভাই একমত পোষণ কৰিছে আৰু দুই এটা কথা পৰামৰ্শ আকাৰেও দিছে, সেইখিনিও আমি আজি নোট কৰিছোঁ। এইখিনি বিষয়ৰ ওপৰতো ভৱিষ্যতৰ দিনত আমি আৰু আলোচনা কৰিম আৰু আগবাঢ়িম। দৰঙৰ যি আয়ুক্ত কাৰ্যালয় সেই আয়ুক্ত কাৰ্যালয়টো বৰ্তমানৰ যি আমাৰ পশ্চিম মঙলদৈৰ ব্লক অফিচ আছে এই ব্লক অফিচলৈকে আমি এই অঞ্চলত প্ৰায় 16 বিঘা মাটি 16 নহয় প্ৰায় 36 বিঘা মাটি 34 বিঘা মাটি আমি তাত DC অফিচ সংহত ইণ্টিগ্ৰেটেড DC অফিচ এই অফিচটো নিৰ্মাণ কৰাৰ কাৰণে আমি ইতিমধ্যে এটা প্ৰস্তাৱ মাটিখিনি প্ৰেৰণ কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ যি চাৰ্কিট হাউচ আৱৰ্ত ভৱন এই আৱৰ্ত ভৱনটোৰ কাৰণেও আমি 16 বিঘা মাটি প্ৰায় চাইছোঁ, কিন্তু তাত 16 বিঘা মাটি আমাক নালাগে। ৰাইজৰ এটা দাবী আছিলে যে খেলপথাৰ এখন বা খেলিবৰ কাৰণে অকণমান জেগা লাগে। সেই বিষয়টো পৰৱৰ্তী সময়ত আমি বিবেচনা কৰিব লাগিব। তাৰ লগে লগে আমাৰ জেইল মঙলদৈ জেইলখনকো আমি অন্য স্থানলৈ আমি স্থানান্তৰ কৰাৰ কথা ভাবিছোঁ। বৰ্তমানৰ যি চাৰ্কিট হাউচ এই চাৰ্কিট হাউচৰ সেই জেগাটো আমি এখন ভাল পাৰ্ক নিৰ্মাণ কৰাৰ কাৰণে প্ৰায় 4 বিঘাৰ ওপৰত তাত মাটি আছে বৰ্তমান চাৰ্কিট হাউচ। এই কথাটো আমি চিন্তা কৰিছোঁ। এটা কথা ৰাইজক ক'ব বিচাৰিছোঁ যে মঙলদৈ বা দৰংবাসী ৰাইজে এই কথাটো সন্তুষ্ট এই কথাটো মনত ৰাখক যে চিভিল হস্পিটেলখন যেতিয়ালৈকে মেডিকেল কলেজৰ OPD বা মেডিকেল কলেজৰ অন্যান্য মানে বিভাগসমূহ খোলা নাযায় তেতিয়ালৈকে চিভিলখন চিভিল হৈ থাকিব। গতিকে মেডিকেল কলেজখন আৰম্ভ কৰোঁতে চিভিলখন বন্ধ হৈ যাব এই ধৰণৰ কিছুমানৰ হয়তো চিন্তা থাকিব পাৰে। সেই চিন্তাটোক আমি দূৰ কৰিছোঁ।